तू समझा? हाँ नहीं तू समझा नहीं। हेलो बंधु बान्धवी আপোনালোকৰ মাজলৈ এটি ধামাকা ভিডিঅ' লৈ আনিছো আপোনালোকে চাব अभी मजा आएगा ना সামাজিক মাধ্যমত ভাইৰেল হৈ পৰিছে আঙুলতা বাইদেউৰ এটি ভিডিঅ' আপোনালোকে এখলৈকে ভিডিঅ'টো চাব আৰু আজি মোৰ বেংক বেলেন্স আছে সেই কাৰণে মই সিদ্ধান্ত ল'ব পাৰো মই গাড়ী এখন লম বুলি ক'লে মই ল'ব পাৰো এতিয়া মোক ঘৰ এটা লাগে বুলি ক'লে মই ল'ব পাৰো যাৰ পইচা নাই যাৰ একাউণ্টত জিৰো বেলেন্স তাৰ সিদ্ধান্তটো সংবাদ মাধ্যমত দেখিবলৈ পাইছিলো আঙ্গুলতা ডাঙৰীয়াই কৈছিলে যাৰ বেলেন্স জিৰো তাৰ মানে থিংকিংও জিৰো এনে ধৰণৰ তেওঁ কথা কৈছিল এতিয়া কথা আছে কি আঙ্গুৰ থুপাত থকা আঙ্গুৰ আৰু খৰি পৰা আঙ্গুৰৰ মাজত ডিফাৰেন্স আছে থুপাত থকা আঙ্গুৰ আৰু খৰি পৰা আঙ্গুৰৰ মাজত ডিফাৰেন্স আছে লগতে তেওঁ বৰ্তমান এতিয়া অসমৰ নাম কটা চিপাহী বুলি ক'লেও বেয়া নহয় মানুহে এমএলএ হৈ পেলাই মন্ত্ৰী হয় আপোনাৰ প্ৰমোচন হয় তেওঁ কিন্তু আপোনাৰ ডিমোচন হৈ গৈ আছে মানুহে এটা পৰ্যায়ৰ পৰা ইনক্ৰিজ হয় যিকোনো ক্ষেত্ৰত কিন্তু এটা ডিক্ৰিজ হৈ গৈ আছে এতিয়া কথা হৈছে যে তেওঁ কৈছে যে যাৰ বেংক বেলেন্স জিৰো তেওঁৰ মানে পইচা নাই যাৰ একাউণ্টত জিৰো বেলেন্স তাৰ সিদ্ধান্তটো এতিয়া কথা আছে তেওঁ জন্ম হৈয়ে মানে হিৰোইন হৈ আহিছিলে নেকি মাকৰ গৰ্ভৰ পৰাই তেওঁ জন্ম লাভ হিৰোইন হিচাপে হৈ আহিছিলে নেকি মই জনাতো শূন্য নহলে অংক স্তব্ধ হৈ যায় যদি জিৰো নাথাকে জিৰো নাথাকিলে আমাৰ যিখন আমাৰ গণিত সেই গণিত স্তব্ধ হৈ যায় জিৰোৰ পৰাই সকলোবিলাক আৰম্ভ হয় এতিয়া প্ৰথম কথা তেওঁক মই এইটো সুধিব বিচাৰিছো তেওঁ জন্ম হৈয়ে মাকৰ গৰ্ভৰ পৰা হিৰোইন হৈ আহিছিলে নে শূন্য হৈ আহিছিলে अरे कहना क्या चाहते हो মানুহ যেতিয়া এটা কেৰিয়াৰ আৰম্ভ কৰে জিৰোৰ পৰা সকলোৱে জিৰোৰ পৰা আৰম্ভ কৰে এতিয়া সমাজত এনেকুৱা ব্যক্তি আছে যাৰ বেংক বেলেন্স নাই কিন্তু সমাজত এতিয়াও মানে তেওঁলোক প্ৰতিষ্ঠিত হয় মৰাৰ পিছতো মৃত্যুৰ পিছতো তেওঁলোকৰ এতিয়াও স্মৃতি আমাৰ মাজত বিজড়িত হৈ আছে আমি এতিয়াও তেওঁলোকক সৰু এনেকুৱা আমি এতিয়া আগৰ শিক্ষামন্ত্ৰী আপোনালোকে যদি চাই এতিয়াও এখন চাইকেলত ঘোৰা আমি দেখিবলৈ পাইছিলো চিটি বাছত ঘোৰা আমি দেখিবলৈ পাইছিলো তেওঁলোকৰ কিন্তু বেংক বেলেন্স জিৰো আছিলে কিন্তু সমাজত বৰ্তমানৰ নৱপ্ৰজন্ম তেওঁলোকক কিন্তু সন্মান কৰে হয় পইচা লাগিব কিন্তু উৎসটো কি কৰ পৰা আহিছে कुछ ना कुछ तो गड़बड़ जरूर है তেওঁ এগৰাকী এমএলএ আছিলে এমএলএ হৈ তেওঁ এতিয়া কৈছে যে মই যতে মন যায় ঘৰ কিনিব পাৰো গাড়ী কিনিব পাৰো ঠিক আছে এগৰাকী এমএলএৰ দৰমহা কিমান আৰু তেওঁ এতিয়া যিবিলাক বিজনেছে হওক দিল্লীয়ে হওক বিভিন্ন ঠাইত যি এটা ইনক্ৰিজ কৰিছে তাৰ উৎস কি সোৰ্স অফ ইনকাম কি সেইটো আমি জানিব লাগিব তেওঁ প্ৰথমে সেইটো ক্লিয়াৰ কৰক কাৰণ প্ৰত্যেকজনী এতিয়া যুৱচামে মানে জন্ম হয়তো বেংক বেলেন্স লৈ নাহে ঠিক আছে বেংক বেলেন্স লৈ ঘৰ এটা কিনিব পাৰে কিন্তু ঘৰখন পাতিব নোৱাৰে সেইটো কথা মনত ৰখা ভাল আৰু বেংক বেলেন্স দৰকাৰ তাৰ সমান্তৰালে কিন্তু জ্ঞানৰো দৰকাৰ শিক্ষাৰো দৰকাৰ এতিয়া এনেকুৱা হ'ব নালাগে যে আমাৰে মহিলা আমি নিজকে কৈছো আমাৰ মহিলাই যদি কোনোবা যদি কম পঢ়া যদি কিবা এটা ভাল পদবী আছে সেইটো কাৰণে চৰকাৰে যাতে গ্ৰেজুৱেশ্যনৰ ঠাইত হাই ছেকেণ্ডাৰী কৰি দিব নালাগে সেই তেনেকুৱা ধৰণৰ কথাও বহুত গুৰুত্বপূৰ্ণ সেইকাৰণে কৈছো টকাৰে ঘৰ কিনিব পাৰে কিন্তু ঘৰ এখন পাতিব নোৱাৰে আৰু গাড়ী এখন কিনিব পাৰে গাড়ীখন চলাব পাৰে লগত এজন সহযাত্ৰী কিন্তু নাপায় এতিয়া ৰাইজে তেওঁ এতিয়াতো নিজকেতো আপোনাৰ থুপাত থকা আঙ্গুৰ বুলিয়ে ভাবে কিন্তু সাধাৰণ জনতা এইটো মোৰ অপিনিয়ন নহয় সাধাৰণ জনতা খৰিৰ পৰা আঙ্গুৰ বুলিয়ে ভাবিছে কাৰণ কি বৰ্তমান তেওঁ নাম কটা চিপাহী হয় ক'বলৈ গ'লে আৰু তেওঁ আৰু এটা কথা কৈছে তেওঁ কৈছিলে যে ঋণ লৈ মানুহে ফৰ্চুনাৰ কিনিব পাৰে ঠিক আছে অদ্ভুত মন্তব্য দিছিলে ঋণ লৈ মানুহে ফৰ্চুনাৰ কিনি যদি উন্নয়ন কৰিব পাৰে তেন্তে পদলিয়ে যে টোল গেট বিলাক যে দিছে ফৰ্চুনাৰ কিনি মানুহে কিমান ইনকাম কৰিব সেই কাৰণে টকাৰ লগতে জ্ঞানৰো দৰকাৰ হয় বক্তাগৰাকীয়ে কৈয়ে গ'ল যে মহিলা আয়োগৰ দৰে মই এটা কথাই ক'ব বিচাৰিছো যে মহিলা আয়োগৰ দৰে অসমৰ এখন সন্মানজনক আসনত বহি আঙুলতা ডেকাৰ নিচিনা এগৰাকী মহিলাই যি ধৰণৰ মন্তব্য ৰাখিছে আজি সমগ্ৰ নাৰী জাতিকে অপমানিত কৰিছে কাৰণ তেওঁ তেওঁৰ কথা কোৱাৰ যিটো যিটো ধৰণত তেওঁ কথা কৈছে যে একাউণ্ট গৰম কৰিব লাগে তাৰ মানে তেওঁ কি বুজাব খুজিছে একাউণ্ট গৰম কৰা মানে তেওঁ কি বুজাইছে যুৱচামক তেওঁ কোনফালে ধাৱমান কৰিছে একাউণ্টটোৱে মূল নেকি মানুহৰ একাউণ্টটোৱে মূল বস্তু নেকি নাৰীৰ শালীনতা সন্মানৰ কোনো গুৰুত্ব নাই তেওঁ কৈছে যে আমি নাৰীসকলে নিজৰ একাউণ্ট গৰম কৰিব লাগে প্ৰথমতে একাউণ্ট গৰম কৰি ল'বা
তাৰপিছত হয়নে নহয় লাগে এইটো সমগ্ৰ নাৰী জাতিৰ কাৰণে এটা চূড়ান্ত অপমানজনক মন্তব্য ৰাখিছে এখন সন্মানজনক আসনত বহি আজি অসমৰ নাৰী সমাজে লজ্জানত হৈছে তেওঁৰ এই মন্তব্যত আৰু সমগ্ৰ নাৰী জাতি আজি অপমানিত বোধ কৰে আমি ক্ষমা খোজাৰ দাবী জনাইছো কাৰণ এনেকুৱা ধৰণৰ উদ্ভট মন্তব্য আমাৰ সমাজখন বিপথে পৰিচালিত কৰিছে অনাগত দিনবিলাকত তেওঁ যাতে এই ধৰণৰ মন্তব্যৰ পৰা বিৰত থাকে তাৰ প্ৰতি আমি তেওঁক আহ্বান আজি মোৰ বেংক বেলেঞ্চ আছে সেইকাৰণে মই সিদ্ধান্ত ল'ব পাৰো মই গাড়ী এখন ল'ম বুলি ক'লে মই ল'ব পাৰো এতিয়া মোক ঘৰ এটা লাগে বুলি ক'লে মই ল'ব পাৰো যাৰ পইচা নাই যাৰ একাউণ্টত জিৰ' বেলেঞ্চ তাৰ সিদ্ধান্তটো জিৰ' হয়নে নহয় ভণ্টি কোৱা ভাল কথা কৈছো নে কোৱা নাই পটককে বিয়া নহ'বাৰে কৰিছো পটককে বিয়া নহ'বা প্ৰথমতে একাউণ্ট গৰম কৰি ল'বা তাৰপিছত হয়নে নহয় মোৰ হাত চকুৰি এটা আজি মোৰ বেংক বেলেঞ্চ আছে এই কাৰণে সিদ্ধান্ত ল'ব পাৰো গাড়ী এখন ল'ম বুলি ক'লে ল'ব পাৰো ঘৰ এটা লাগে বুলি ক'লে ল'ব পাৰো যাৰ পইচা নাই যাৰ একাউণ্টত জিৰ' তাৰ সিদ্ধান্তও জিৰ' এই কথাষাৰ মোৰ কোৱা নহয় আঙুলতা বাইদেউ के लिए फिलहाल इतना ही आपकी तरह मैं भी मायूस हूं लेकिन उम्मीद पर दुनिया कायम है दिल दुखा है लेकिन टूटा तो नहीं है और उम्मीद का दामन छूटा तो नहीं পুনৰ আপোনালোকৰ মাজলৈ নতুন নতুন আপডেট লৈ আহিম আপোনালোকে চাব আপোনালোকে ছাপোৰ্ট কৰিব আৰু মোৰ চেনেলটো কোনোবাই নতুনকৈ চাই আছে তেতিয়াহ'লে আপোনালোকে ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব আৰু লগতে লাইক কমেণ্ট কৰিবলৈ নাপাহৰিব যিমান পাৰে কমেণ্ট বক্সত জনাব